144 বছৰৰ পাছত আহিছে এই পবিত্ৰ ক্ষণ। প্ৰয়াগৰাজৰ মহাকুম্ভমেলাত দেখিবলৈ পোৱা গ'ল কেতিয়াও নেদেখা দৃশ্য। ছেক্টৰ 7ত জিলিকি উঠিল অসমৰ সংস্কৃতিৰ আভাও। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমৰ মহাকুম্ভমেলাৰ চৌদিশে এতিয়া বিৰাজমান আধ্যাত্মিকতা। বিশ্বৰ প্ৰতিটো প্ৰান্তৰ পৰা আহিছে ভক্ত। বিশ্বৰ আটাইতকৈ ডাঙৰ শান্তিপূৰ্ণ ধৰ্মীয় অনুষ্ঠান প্ৰয়াগৰাজৰ মহাকুম্ভমেলাত দেখা গ'ল এক নান্দনিক দৃশ্য। চালে চাই থাকিবলৈ মন যোৱা এই দৃশ্যই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে প্ৰতিজন ভক্তৰ। দৃষ্টি আকৰ্ষণ কৰিছে বিশ্ববাসীৰো। প্ৰথমবাৰৰ বাবে 7,51,00,000 ৰুদ্ৰাক্ষৰে নিৰ্মিত হৈছে 12টা জ্যোতিৰ্লিংগ। 11,000 ত্ৰিশূলেৰে ঘেৰাও কৰি আছে জ্যোতিৰ্লিংগসমূহ। মহাকুম্ভমেলাৰ ছেক্টৰ 6ত নিৰ্মাণ হোৱা এই জ্যোতিৰ্লিংগসমূহ দৰ্শন কৰিবলৈ আগমন ঘটিছে লাখ লাখ ভক্তৰ। इसमें 11,108 त्रिशूल भी स्थापित किए गए हैं। भगवती बंगलामुखी के 36 अंग के 36 स्तंभ भी बनाए गए हैं। गणेश के 12 स्तंभ और भगवान सूर्य के 12 घंटे भी स्थापित किए गए हैं। 4 रंग के त्रिशूल हैं। काला त्रिशूल आतंकवाद विनाश के लिए, शत्रु पराजय के लिए। लाल त्रिशूल देश की अर्थव्यवस्था के लिए, गरीबी समाप्ति के लिए। श्वेत त्रिशूल ज्ञान विद्या बुद्धि के लिए, भारत के विश्वगुरु के लिए। पीला त्रिशूल महामारी विनाश के लिए और रोगों की मुक्ति के लिए। जो विजय स्तंभ बनाए गए हैं भगवती बंगलामुखी के, प्रत्येक स्तंभों में 27,000 रुद्राक्ष लगाएंगे क्योंकि 27 नक्षत्र हैं। उसी अंकों में 27 कुंड भी बनाए गए हैं। कुंडों की संख्या भी नक्षत्रों से है। चक्र कुंड जो है चतुष्टय प्रयोग के लिए होता है। क्रिया सिद्धि, सर्व सिद्धि, महासिद्धि, विलक्षणम का जो प्रयोग शास्त्रों में है, इसलिए उसमें चक्र कुंड बने हैं। 27 है। एक कुंड में आहुति के 100 कुंडों के फल प्राप्त होती है, जिसमें 125 करोड़ आहुति है। 11 करोड़ मंत्रों का जप है। 1.25 करोड़ दीपों का प्रज्वलन है। प्रत्येक शिवलिंग की ऊंचाई 11 फीट है। ইফালে প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমৰ মহাকুম্ভ মেলাত ছেক্টৰ 7ত জিলিকি উঠিছে অসমৰ সংস্কৃতিৰ আভা। প্ৰথমবাৰলৈ কুম্ভমেলাত অসম আৰু অসমীয়াই পালে সুকীয়া পৰিচয়। মহাকুম্ভমেলাত ৰাজ্যখনে পালে অসমৰ বৰ্ণিল ইতিহাস দাঙি ধৰাৰ সুযোগ। প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত পোনপ্ৰথমবাৰৰ বাবে ৰবিবাৰে উদ্বোধন কৰা হ'ল অসমৰ সংস্কৃতিৰ বৰপীঠ, অসমীয়াৰ গৌৰৱ, অসমীয়াৰ স্বাভিমান নামঘৰ। বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান মহাকুম্ভ মেলাত অসমৰ নামঘৰ গুৰুআসন স্থাপন কৰাৰ লগে লগে হৰিনামেৰে মুখৰিত হ'ল মহাকুম্ভ মেলাথলী। একাদশে ললাট দ্বাদশে বহিলা হেন ভাগৱতৰ মূৰ্তি মনোহৰ এই তমালহ দীঘ বৰ্ণ সমতলে বৰ হে ৰাম তমালহ দীঘ বৰ্ণ প্ৰয়াগৰাজৰ পৰা তীৰ্থ ভূঞাৰ ৰিপৰ্ট, অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।